স্বাগতম জনাইছোঁ আপোনাৰ চেনেল নেশ্যনেল এডুকেশ্যনৰ পৰা। তেনেহ'লে আজি প্ৰশ্নটো আলোচনা কৰোঁ। কথাটো কৈছে কি, এ ট্ৰেডাৰ মাৰ্ক হিজ কটছ 25% এবভ হিজ কষ্ট প্ৰাইচ। মানে এজন বেপাৰী আছে, সেই বেপাৰীজনে তেওঁৰ যিখিনি বস্তু আছে সেই বস্তুটোৰ মানে যিটো দাম মানে লিখি থৈ দিছে, লিখি থৈ দিয়া দামটো সি কিনি অনা দামত কৰি 25% বেছি কৰি লিখি থৈ দিছে। মানে কথাটো হ'ল, এইটো কলম সি কিনি আনিছে 10 টকাত, কিন্তু সি যিটো দাম লিখিছে দামটো মানে কি তাতকৈ 25% বেছি কৰি লিখি থৈ দিছে। তাৰপিছত কথাটো হ'ল এলাউছ এ ডিছকাউণ্ট অফ 10% অন ইট। তাতে সি 25% বেছিকৈ লিখি দি উঠি কিনে তাতে আৰু 10% ডিছকাউণ্ট দি থৈ দিছে, মানে কাষ্টমাৰবিলাকক আকৰ্ষণ কৰাৰ কাৰণে। কিন্তু 25% বেছিকৈ লিখি থৈ দিছে, কমিছে কিমান 10%। এই ফ্লিপকাৰ্ট এমাজনৰ দৰে আৰু। ফাইন দ্য গেইন পাৰ্চেণ্ট। কথাটো কৈছে কি কিমান পাৰ্চেণ্ট লাভ হৈ আছে সেইটো কথা কৈছে। লাভটো হ'বই, অভিয়াছ লাভ হ'ব। 25% বাঢ়ি থৈ দিছে, 10% ডিছকাউণ্ট দি থৈ দিছে, মানে কাষ্টমাৰবিলাক বোকা বনোৱাৰ কাৰণে। এতিয়া কথাটো হৈছে লাভ কিমান হৈ আছে। কিবা এটা বস্তু তাৰ দাম কিমান 100 টকা, সেইটো সি কিমান লিখি থৈ দিছে মাৰ্ক প্ৰাইচ 125, আৰু সি ইয়াত ডিছকাউণ্ট দি থৈ দিছে কিমান 10%। 10% ডিছকাউণ্ট দিলে কিমান হ'ব? 90 হ'ব, হয়নে? 90 হ'ব। যি কি নহওক, আমি এইটো একদম কম সময়ত আপোনাক কৈছোঁ, আপুনি বৰ বেছি 2 ছেকেণ্ডৰ এইটো কুৱেশ্যনে এনচাৰ দিব পাৰিব। আপুনি 2 ছেকেণ্ডৰ এনচাৰ দিব পাৰিব। যেতিয়া আপুনি পৰীক্ষাত বহিব, আপোনাক এনেকুৱা বনাই দিম ন, 2 ছেকেণ্ডত আপুনি এইটো কুৱেশ্যনৰ এনে এনচাৰ দি দিব। মই কৈ আছোঁ, এ ট্ৰেডাৰ মাৰ্ক হিজ গটছ 25% এবভ, মানে কি 25% বেছি কৰি কৈছে ন, বেছিকৈ লিখি থৈ দিছে। 25টো প্লাছ, আগেদি প্লাছ এটা লিখি থৈ দিব, আপোনাৰ মনত থকাৰ কাৰণে আগেদি এটা প্লাছ লিখি থ'ব। আৰু কি কৈছে কি এবভ দ্য কষ্ট প্ৰাইচ, কিনা দামতকৈ 25% বেছি কৈছে। এণ্ড এলাউজ দ্য ডিছকাউণ্ট অফ 10%, ফাইন দ্য গেইন পাৰ্চেণ্ট। আৰু ডিছকাউণ্ট দিছে কিমান 10%। তো 10টোৰ আগতে ডাইৰেক্ট মাইনাছ চিন্তাল বহাই দিব। তাৰপাছত আপুনি কৰিব কি 25% চিন্তাল আছে ন, ডাইৰেক্ট তলত 100 লিখি দিব। এইটো 25, 25 গুণ 25, 25 4 গুণ 100, 1/4, মানে 25%টো 1/4। এইটো ফ্ৰেকশ্যন বুলি কয়। আপুনি এইটো ওলাব শিকি ল'ব, তেতিয়া আপোনাৰ 2 ছেকেণ্ডৰ কাম 1 ছেকেণ্ডত হ'ব। এতিয়া 10%ৰ কথা কৈছে। 10% কি, এইটো কিন্তু প্লাছত আছিল হা। 10% কিমান দিম? 10% কি দিছে? ডিছকাউণ্ট দিছে। দোকানে যে 10% ডিছকাউণ্ট দিছে। এতিয়া 10/100, 10 গুণ 10, 10 10 গুণ 100, মানে কিমান হ'ল 1/10। এইটো মাইনাছ। নৰ্মেলি মানে লিখি দিয়ক, 25% প্লাছত আছিল 4, এতিয়া 4 লিখক, 1টো যোগ কৰি দিয়ক, কিমান হ'ল 5। এবাৰ আপুনি 10% মাইনাছ, আগেদি মাইনাছ চিন্তা আছে ন, এইটো 10, এইটো 9। 4 10 গুণ 40, 5 9 গুণ কিমান হয় 45, 45। মানে ইয়াৰ লাভ কিমান হৈ আছে? কিনা দামটো এইটো আছিল 40 আছিল, বেচা দামটো কিমান 45। কিনা দাম 40, বেচা দাম 45, মানে 5 টকা লাভ হৈ আছে। মানে 40 টকাত 5 টকা লাভ হৈ আছে। পাৰ্চেণ্টৰ কথা সুধিছিল ন, ডাইৰেক্ট আপুনি ইয়াতে 100 বহাই দিব, কাৰণ এনচাৰবিলাক চব পাৰ্চেণ্টত দি আছে। 100 এটা বহাই দিব। 20 2 গুণ 40, 20 5 গুণ 100, 5 5 গুণ কিমান 5 5 গুণ 25। 25ৰ 2 দি আপুনি ডিভাইড দিব, কিমান হ'ব 2 1 গুণ 2 কৰি আছোঁ 5, 2 2 গুণ 4, 1 এটা হৈ যাব তলত, 2 দি একো নাযায় কাৰণ দশমিক এটা লগে কিনে 0 এটা, 2 5 গুণ 10। এনচাৰটো ওলাই গ'ল 12.5%। 12.5% লেখাই নাই, 12.5% লেখাই নাই। এইটোৱে হ'ব 12.5%। ইয়াৰ শুদ্ধটো হ'ব 12.5%। এতিয়া কথাটো হ'ল কি, আপোনাৰ যে কৈছিল 2 ছেকেণ্ডত কৰিব পাৰিব। 2 ছেকেণ্ডত কৰাৰ কাৰণে আপোনাক ডাইৰেক্ট ফ্ৰেকশ্যনটো আপোনাৰ যদি মনত থাকে, এ ট্ৰেডাৰ্ছ মাৰ্কছ হিজ গট 25% এবভ, ডাইৰেক্ট আপুনি কাম কৰিব কি 4 পৰা 5 হৈ আছে, আৰু 10% ডিছকাউণ্টৰ কথা হৈছে, 10% ডিছকাউণ্টৰ কথা হৈছে। ডিছকাউণ্ট বুলি কি 10ৰ পৰা 10%টো মাইনাছ হ'ব। ফ্ৰেকশ্যনটো ওলাই কিনে 10ৰ পৰা 1 গ'লে কিমান হ'ব 9 হ'ব। ডাইৰেক্ট আপুনি যদি এনেকৈ কৰে 5 9 গুণ 45, 45, 4 10 গুণ 40, কিমান হ'ব 40তকৈ 5 বেছি, 40তকৈ 5 বেছি, 5 গুণ 5, 5 8 গুণ 40, 1/8 ইনটু 100। এতিয়া 8 যদি 100ক যদি ডিভাইড যদি কৰে, সেইটোৱে ওলাব। আজিলৈ ইমানতে ধন্যবাদ। আপোনালোকে যাতে আশা কৰোঁ আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে।
আহি থকা ভিডিঅ'বোৰ পাবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনাৰ তাতে এনেকুৱা যদি কিবা যদি প্ৰশ্ন আছে যিটো কুৱেশ্যন আপুনি কি বুলি কয় চলিউশ্যন ভালদৰে উলিয়াব পৰা নাই মানে মানে সহজভাৱে এটা ষ্টেপ কমাবৰ কাৰণে মানে একদম ইজি কৰি তুলিবৰ কাৰণে আপুনি সেই কুৱেশ্যনটো টেলিগ্ৰাম চেনেলত পঠাই দিয়ক তলত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত আমি ধুনীয়াকৈ সেই কুৱেশ্যনটোৰ কাৰণে ডেডিকেটেড ভিডিঅ' বনাই কিনে আপোনাক চেণ্ড কৰিম লগতে আমাৰ যোনটো পৰিয়াল আছে সকলোৱে যাতে দেখা পায় আমি সেনেকুৱা কৰি ভিডিঅ' বনাই কিনে সকলোকে শিকাই কিনে আগুৱাই লৈ যাম আজিৰ কাৰণে ইমানতে ধন্যবাদ